আজিৰ পৰা আৰম্ভ হৈছে দৰং জিলা যোগী সন্মিলনীৰ ৮৬ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু আন্ধেৰিঘাট আঞ্চলিক যোগী শাখাৰ বাৰ্ষিক অধিৱেশন। পশ্চিম দৰঙৰ বামুণজাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণৰ মুকুলনাথ শুৱনি ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অধিৱেশনখনি। তদুপলক্ষে আজি প্ৰথম দিন পুৱাৰ ভাগত কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ পাছতে অনুষ্ঠিত হয় দুপৰীয়া আন্ধেৰিঘাট আঞ্চলিক যোগী শাখাৰ প্ৰতিনিধি আৰু সম্বৰ্ধনা সভা আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। আন্ধেৰিঘাট আঞ্চলিক যোগী শাখাৰ সভাপতি চন্দ্ৰকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে গৰুসুঁতি কৃষি প্ৰকল্পৰ প্ৰকল্প বিষয়া ডাক্তৰ যুগব্ৰত নাথে। দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে স্মৃতিগ্ৰন্থ উন্মোচন কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মংগলদৈ ছোৱালী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৃতি শিক্ষক মহেশ্বৰ নাথ। দৰং জিলা পৰিষদৰ উপসভানেত্ৰী পৰিস্মিতা নাথ সহিতে কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা সভাত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী কুলদীপ বৰুৱা, অৱসৰী শিক্ষক শৰৎ চন্দ্ৰ নাথ, দৰং জিলা পৰিষদৰ সদস্য চণ্ডীচৰণ চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। আমি নমস্কাৰ জনাইছোঁ তেখেতসকলে আমাৰ প্ৰচাৰ কাৰ্য হৈছে এইখিনি প্ৰচাৰ কৰাৰ কাৰণে তেখেতসকলক পোনপ্ৰথম আমি ধন্যবাদ জনাইছোঁ। আমি আন্ধেৰিঘাট আঞ্চলিক যোগী শাখা সন্মিলনীৰ তৰফৰ পৰা এই অধিৱেশনৰ প্ৰস্তুতি বহুদিনৰ পৰা লৈ আহিছিলোঁ আৰু শেষত আজিৰ এই তাৰিখটো পাইছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী। এই কাৰ্যসূচীত আমি বন্তি প্ৰজ্বলন কৰিছোঁ, তাৰপিছতে আমি পতাকা উত্তোলন, তাৰপিছত আমাৰ ক্ষেত্ৰ উন্মোচন এইবিলাক কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচীবিলাক আমাৰ সুকলমে শেষ হৈ গৈছে। তাৰপিছত আমাৰ প্ৰতিনিধি শিবিৰ হৈছে মুকলি হৈছে। তাৰ পিছে আমি ঠিক ১:৩০ বজাত আমাৰ আন্ধেৰিঘাট আঞ্চলিক যোগী শাখা সন্মিলনীৰ বাৰ্ষিক অধিৱেশনখনি আমি আৰম্ভ কৰিছোঁ। এই অধিৱেশনখন উন্মোচন কৰে ডাক্তৰ যুগব্ৰত নাথে আৰু আমি যিকেইজন ব্যক্তি আমি সভালৈ মাতিছিলোঁ গোটেইখিনি আহি আমাক আহিছে, উপস্থিত হৈছে আৰু আমাৰ স্থানীয় ৰাইজেও আমি যিমান ভাবিছিলোঁ তাতকৈ বেছি সংখ্যক আহি আমাৰ সভাগৃহ মানে আলোড়নৰ সৃষ্টি কৰিছে। আমাৰ ভোজ ভাতৰ ব্যৱস্থা আছে। আমাৰ লগতে যি এখন স্মৃতিগ্ৰন্থ আছিল সেইখনো আমাৰ সুকলমে উন্মোচন হৈছে আৰু সন্ধিয়াৰ ভাগলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। অহাকালি আমাৰ প্ৰথম কাৰ্যসূচী আছে আমাৰ কি আছে কাৰ্যসূচী। তাৰপিছত হৈছে আমাৰ আয়তী নাম আছে। আয়তী নামৰ পিছত দৰং জিলাৰ দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ আৰম্ভ হ'ব, মুকলি সভা আৰু সন্ধিয়ালৈ আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। মুকলি সভা বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ। উন্মোচক হিচাপে মাননীয় প্ৰশান্ত নাথ, নিৰ্দিষ্ট বক্তা হিচাপে ধীৰেন নাথ সভাপতি অসম বাৰ্ষিক যোগী সন্মিলনী, মুখ্য অতিথি থাকিব দিলীপ শইকীয়া সাংসদ দৰং ওদালগুৰি সমষ্টি। সন্মানিত অতিথি থাকিব আমাৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, বিশিষ্ট অতিথি থাকিব বেণুধৰ নাথ অধ্যক্ষ নাথ যোগী উন্নয়ন পৰিষদ, বিশিষ্ট অতিথি হিচাপে থাকিব নিপন নাথ সভাপতি অসম নাথ যোগী যুৱ পৰিষদ, মাননীয় প্ৰেমদা ভূঞা সভানেত্ৰী হিচাপে আমাৰ এই সভাত যোগদান কৰিব আৰু এইখিনিয়ে মানে আমাৰ নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানটো আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব আৰু এইখিনিতে মই শলাগ লৈছোঁ যিসকল মহান ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটো দান বৰঙণি আগবঢ়াই চলাই নিয়াত সহায় কৰিলে তেওঁলোকক এই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।